মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে ভালদৰে পঢ়া শুনা কৰি আছা। তোমালোকক বহুতে কৈ আছিল যে হাফ ইয়াৰলি পৰীক্ষাৰ এখন কুৱেশ্যন পেপাৰ ক্লাছ 7ৰ যিখন তোমালোকক এনচাৰ বিলাক ক'ব লাগে বা কেনেধৰণৰ প্ৰশ্ন আছিল তোমালোক দেখুৱাব লাগে। আৰু সেইবাবে মই তোমালোকৰ বাবে এখন প্ৰশ্ন লৈ আহিছোঁ 2024 চনৰ যিবিলাক ছাত্ৰ ছাত্ৰী হৈ গৈছে তেওঁলোকৰ পৰা লোৱা হৈছে। আৰু এই প্ৰশ্নখনৰ পৰা তোমালোকৰ কমন অহাৰ বহুতে চান্স আছে। সো তোমালোকে লাষ্টলৈকে চাবা ভিডিঅ'টো আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা, কাৰণ 7ৰ বাবে আমি চেষ্টা কৰি আছো। লগতে যদি তোমালোকে সঁহাৰি দিয়ে তেতিয়াহ'লে 7ৰ কাৰণে আৰু ক্লাছবিলাক লৈ আহিম। ছাত্ৰ-ছাত্ৰীসকল, সময় তোমালোকে জানা 2 ঘণ্টা থাকে, 50 নম্বৰীয়া প্ৰশ্ন, কিছুমানে 100 নম্বৰীয়া হ'ব পাৰে। সো বেছিভাগৰে 50 নম্বৰীয়া পৰীক্ষা হয়, 100 নম্বৰ হ'লেও প্ৰব্লেম নাথাকে, ইয়াৰ পৰাই তোমালোকৰ কিছু হ'লেও কমন পৰিবা। এতিয়া প্ৰথম প্ৰশ্নটো কি আছিল? জতুৱাৰ জত পদ্ধতি 10 শাৰী মুখস্থ লিখা। তোমালোকৰ যিটো জতুৱাৰ জত নামৰ পদ্ধতি আছে, এই 10 শাৰী মুখস্থ লিখা আহিছে, গতিকে তোমালোকে এইটো অলপ ভালদৰে চাবা, তোমালোকৰ কিবা ভুল হয় নেকি। ঠিক আছে, লিখি চাবা। নেক্সট 2 নম্বৰ উত্তৰ, যিকোনো 5টা লিখিব দিছে। কটো দিয়া আছে চিটা সম্পৰ্কে প্ৰচাৰ হোৱা উৰা বাতৰিটো কি মাধ্যমৰ যোগেদি হৈছিল? এইটো হৈছে মুখে মুখে বা যিটো অনলাইন মাধ্যমৰ জৰিয়তে হৈছিল। নেক্সট হৈছে খ নম্বৰ, বুধবাৰে ছাত্ৰ ছাত্ৰীয়ে সকল কিয় বিদ্যালয় অহা নাছিল? চিটা দিয়াৰ ভয়ত, চিটা দিব বুলি ছাত্ৰ ছাত্ৰীসকল বিদ্যালয় অহা নাছিল। বিদ্যালয় চিটা সম্পৰ্কে সবিশেষ জনাবলৈ কোন আহিছিল? ডক্টৰ ৰতন পায়েং আহিছিল। ডাক্তৰ ৰতন পায়েং কি আছিল? ডাক্তৰ ৰতন পায়েং আহিছিল। তাৰপিছত ঘৰটো কি আছে? হুনমিলি শৈলহঁতে কিয় বকুল ফুল বুটলিছিল? কাৰণটো হৈছে যে সিহঁতে ছাৰ বাইদেউসকলক শ্ৰদ্ধা জনাবৰ বাবে তেওঁলোকে কি কৰিছিল? শ্ৰদ্ধা বা সম্ভাষণ জনাবৰ কাৰণে বকুল ফুল বুটলিছিল। তাৰপিছত নেক্সট হৈছে নাচি থাকোতে কোন মূৰ্ছা গৈছিল? শৈলবালা। শৈলবালা নাচি থাকোতে মূৰ্ছা গৈছিল। শৈলবালাই ভুগি থকা বেমাৰটোৰ নাম কি আছিল? মিগি বেমাৰ। ঠিক আছে, মিগি বেমাৰ আছিল আৰু সেইবাবে তেখেতে ভুগি থকা বেমাৰটো মিগি বেমাৰ আছিল। নেক্সট হৈছে আমাৰ এটা শব্দত প্ৰকাশ কৰা। এটা শব্দত প্ৰকাশ কৰা কি আছিল? যে আনৰ ভাল দেখিব নোৱাৰা কি বুলি কোৱা হয়? চকু চৰহা বুলি কোৱা হয়। যি নিয়ম মতে খৰচ কৰে মিতব্যয়ী বুলি কোৱা হয়। যিজন মাক দেউতাকৰ মৰম অতি মৰমৰ, সেইটো আলাসৰ লাৰু বুলি কোৱা হয়। ঠিক আছে, আলাসৰ লাৰু মানে অতি মৰমৰ। একেলগে যি পঢ়ে তেওঁক সহপাঠী। যি জানিবলৈ ইচ্ছা প্ৰকাশ কৰে তেওঁক আগ্ৰহী। যি কাৰো পক্ষ নোলোৱা তাক নিৰপেক্ষ বুলি কোৱা হয়। য'ত 5টাত 5 নম্বৰ আহিছিল। বিপৰীত শব্দ, আৰম্ভ মানে শেষ, তোমালোকে জানে। উপস্থিত মানে অনুপস্থিত। অপকাৰ উপকাৰ, অপকাৰৰ উল্টা উপকাৰ হ'ব। তাৰপিছত দিনৰ বিপৰীত ৰাতি, মান্তি অমান্তি, সাহসী, ভীৰু। ভীৰু মানে কাপুৰুষ। ঠিক আছে, কাপুৰুষ বুলি লিখিব পাৰা, ভীৰু বুলি লিখিব পাৰা। তাৰপিছত নেক্সট আছিল 5 নম্বৰ প্ৰশ্নটো কি আছিল? 5 নম্বৰ আছিল চমু টোকা লিখা। ঠিক আছে, 5 নম্বৰ কি আছিল? চমু টোকা লিখা বুলি আছিল। মিছাইল মানৱ, য'ত এপিজে আব্দুল কালামৰ বিষয়ে তোমালোকে লিখিব আছিল। মিছাইল মানৱ তোমালোকে দেখা পাইছা। আৰু কল্পনা চাওলা। তাৰপিছত বাক্য ৰচনা আহিছিল বজাৰ। তোমালোকে জানা বজাৰৰ বিষয়ে কি হয়? যে আমাৰ ঘৰৰ কাষত সাপ্তাহিক বজাৰ হয়, তেনেকুৱাকে লিখিব পাৰা। কাৰখানাৰ বিষয়ে তোমালোকে লিখিব পাৰা যে কল কাৰখানা ধোঁৱাই সমগ্ৰ অঞ্চলটো কি কৰি পেলাইছে বা পৰিৱেশটো বিনষ্ট কৰিছে। সুন্দৰ তাই হাতৰ আখৰ বহু সুন্দৰ, বা সেনেকুৱা সুন্দৰ বহুত আছে অপচন, তোমালোকে লিখিব পাৰা। জোনাক কি হয়? জোনাকৰ কি হ'ব পাৰে তোমালোকে চাবা। জোনাক বুলি ক'লে আমি ক'ব পাৰো যে আজি বতৰটো জোনাক, আজি ৰাতি বহুত জোনাক হৈছে, বা জোনাকৰ ৰাতি নিজানত বহি ভাল লাগে, বা তেনেকুৱাকে তোমালোকে লিখিব পাৰা, তোমালোকৰ মনত যি আহে। তাৰপিছত পোহৰ মানে কি? পোহৰ মানে হৈছে পোহৰ তোমালোকে লিখিব পাৰা যে কি হয়? বাল্বৰ পোহৰটো বহুত বেছি, বা আজি যোনটোৰ পোহৰটো বহুত বেছি, তেনেকুৱাকে লিখিব পাৰা তোমালোকে। নেক্সট হৈছে উৰা বাতৰি সমাজত কেনে বেয়া প্ৰভাৱ পেলাব পাৰে তাৰ বিষয়ে এখন ৰচনা লিখা। গতিকে তোমালোকে জানা উৰা বাতৰিয়ে কেনেকৈ সমাজত বেয়া প্ৰভাৱ পেলাব পাৰে। উৰা বাতৰিৰ ফলত মানে কি হয়? মানুহে ভয় খায়, তেনেকুৱাকে তোমালোক পাঠটোত পাই আহিছে যিহেতু তোমালোকে ধুনীয়াকে লিখিবা। ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে প্ৰশ্নখন এনচাৰ বিলাক কৰিব পাৰিব। আৰু যদি ভাল পোৱা তেনেহ'লে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি দিবা। তোমালোকৰ বাবে যিমান পাৰোঁ চেষ্টা কৰিছো। যোৱাকালি অংকৰ ভিডিঅ' এটা প্ৰস্তুত কৰিছো সমাধান, গতিকে সেইটো তোমালোকে চাবা। ঠিক আছে,
নেক্সট ক্লাছত লগ পাম।